সৰ্বপ্ৰথমে মই গুৰু আসন ভাগি লৈ আৰু গুৰু বন্তি গছি লৈ প্ৰণাম আৰু সেৱা জনাইছোঁ। আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত। এনে এগৰাকী শিশু যিগৰাকী শিশু আজি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে, তেনে এগৰাকী শিশু আজি মই মোৰ ভিডিঅ'ৰ জৰিয়তে লৈ আহিছোঁ। আপোনালোকে হয়তো ভিডিঅ' ক্লিপটো চাই অনুমান কৰিছে এই শিশুগৰাকীৰ পৰা আচলতে বহু শিকিবলগীয়া বা বহু নজনা কথা আপোনালোকে জানিবলৈ পাব। গতিকে আমি পলম নকৰি সেই শিশুগৰাকীয়ে শিশুগৰাকীয়ে যি ভাষণ আগবঢ়াইছে সেই ভাষণটিৰ মাজলৈ যোৱাৰ আগতে যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকলৈ বিনম্ৰ অনুৰোধ ভিডিঅ'টো যাতে স্কিপ নকৰাকৈ শেষলৈ চাই থাকে আৰু চোৱাৰ শেষত এই শিশুজনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, যাতে বিশ্বৰ দৰবাৰত এই শিশুগৰাকী অসমৰ নাম উজ্জ্বলাব পাৰে। তাৰ কাৰণে আশীৰ্বাদ কৰক। আহক আমি এই পলম নকৰি সেই শিশুগৰাকীৰ সেই সুন্দৰ ভাষণটিৰ মাজলৈ যাওঁ। সৰ্বপ্ৰথমে মই গুৰু আসন ভাগি লৈ আৰু গুৰু বন্তি গছি লৈ প্ৰণাম আৰু সেৱা জনাইছোঁ। সদৌ অসম ভাওনা সন্মিলন শিৱসাগৰ জিলা সমিতিৰ সৌজন্যত দোলাকাষৰীয়া গাঁৱৰ নামদাং যুৱ সমাজৰ উদ্যোগত ২৭ দিনীয়া শিশু ভাওনা কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠান। সামৰণি অনুষ্ঠানত উপস্থিত থকা গণ্যমান্য ব্যক্তিসকল, মোৰ পিতৃতুল্য বাপসকল, আই মাতৃসকল, শিক্ষাগুৰুসকল, মোৰ অতিকৈ মৰমৰ বন্ধু বান্ধৱী, ভাইটি ভণ্টি তথা দাদা বাইদেউসকল, সকলোলৈকে মোৰ মান্য অনুসাৰে শ্ৰদ্ধা, মৰম আৰু সেৱা জনাইছোঁ। পোনপ্ৰথমে মই দোলাকাষৰীয়া গাঁৱৰ সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোকে আমাক কৰ্মশালা কৰিবলৈ ইমান পবিত্ৰ ঠাইখন দিলে। তাৰ পাছত মই শিক্ষাগুৰু সকললৈ ধন্যবাদ আৰু সেৱা জনাইছোঁ। এই ২৭ দিনত ইমান সুন্দৰভাৱে ইমান মৰমেৰে শিকালে। আমি একেবাৰে নজনা বিষয় এটা। মোৰ ইয়ালৈ আহি বৰ ভাল লাগিল। এইকেইদিনৰ প্ৰতিটো আবেলি মোৰ মনত থাকিব। কাইলৈৰ পৰা মোৰ এই আবেলি সময়কণ বৰ বেয়া লাগিব, সকলোলৈকে মনত পৰিব। যিসকল বিষয়ববীয়াই এই অনুষ্ঠানভাগি অনুষ্ঠিত কৰি আমাৰ দৰে শিশুসকলক সংস্কৃতি পথাৰখনলৈ আগুৱাই লৈ যোৱাত যি সহায় কৰিছে, সেই সহায় আগলৈও কৰিব বুলি মই আশা ৰাখিছোঁ। মই মোৰ সমনীয়াসকলক মাত্ৰ এটাই অনুৰোধ জনাইছোঁ, তেওঁলোক যাতে এনেধৰণৰ কৰ্মশালাবিলাকলৈ আহে আৰু অংশগ্ৰহণ কৰে। এইকেইদিনৰ ভিতৰত যদি মই তোমালোকক কিবা নক'বলগীয়া কৈছিলোঁ, শিক্ষাগুৰুসকলৰ মনত যদি কিবা আঘাত দিছিলোঁ, সকলোৱে মোক ক্ষমা কৰি দিব। শেষত ভগৱানৰ শ্ৰীচৰণত প্ৰণিপাত জনাই মই মোৰ চমু দুআষাৰ সামৰণি মাৰিব খুজিছোঁ, শান্তি মন্ত্ৰ উচ্চাৰণ কৰি। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়াঃ, সৰ্বে ভদ্রাণি পশ্যন্তু, মা কচ্চিৎ দুঃখভাগ্ ভবেৎ। ওম শান্তি শান্তি।
কৃষ্ণ।